কংগ্ৰেছ দলে আমি কৈছিলোঁ যে অসমত SIR হ'ব নোৱাৰে কাৰণ ভাৰতবৰ্ষত অন্য ৰাজ্যত SIR হ'বৰ কাৰণে যিবিলাক নথিপত্ৰ পুনৰীক্ষণ বা পৰীক্ষা কৰা গৈছে অসমত সেই পুনৰীক্ষণৰ কাম পুংখানুপুংখক্ৰমে হৈ গৈছে আৰু ইয়াত NRC হৈ গৈছে কৈছে অসমত যদি আপোনালোকে SIR কৰে তেতিয়াহ'লে সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত যি NRC আৰম্ভ হৈছিল তাৰ চূড়ান্ত পৰ্যায়ত প্ৰকাশ হৈছিল সেই বিষয়ে আমি সুপ্ৰিম কোৰ্টলৈ যাব লাগিব আৰু গোটেই আপোনালোকৰ SIR প্ৰক্ৰিয়াটোকে বন্ধ হৈ যাব হুবহু আমাৰ এই কথাখিনি CEO অসমে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক কোৱাৰ পাছত আমাৰ প্ৰচিডিংখন দিয়াৰ পাছত এদিন হঠাৎ যেতিয়া SIR হ'ব বুলি কেইবাখনো ৰাজ্যত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ঘোষণা কৰিছিল সেইদিনাই তেওঁলোকে কৈছিল যে অসমত SIR নহয় কাৰণ অসমত NRC হৈ গ'ল সেইদিনা আমাৰ সকলোৱে ৰাইজে স্বস্তিৰে নিশ্চয় পেলাইছিল যে অন্তত ইয়াত ভূতচুৰৰ কথাবিলাক নহয় তাৰ দুদিন পিছতে দেখা গ'ল যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎ নাইকিয়া হ'ল দিল্লীলৈ গ'ল কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ডাঙৰ মন্ত্ৰীক লগ ধৰিলে আৰু তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে অসমত SIR নহয় বুলি কোৱা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এটা নতুন পদ্ধতি ইয়াত প্ৰয়োগ কৰি SR বুলি এটা স্পেচিয়েল ৰিভিজন বুলি এটা পদ্ধতি উলিয়াই ইয়াতো তেনেধৰণৰ কাম আৰম্ভ কৰিবলৈ তেওঁলোকে ঘোষণা কৰিলে ভোটাৰ লিষ্টৰ এনেধৰণৰ এটা সময়ে সময়ে পুনৰীক্ষণ হোৱা 18 বছৰ ওপৰৰ মানুহবিলাকৰ নাম সোমোৱা মৰা মানুহবিলাকৰ নাম কৰ্তন হোৱা কোনোবা যদি এঠাইৰ পৰা আন ঠাইলৈ গৈছে সেই নামৰ ট্ৰান্সফাৰ হোৱা সেইটো এটা পদ্ধতি আছে সেইটো এটা ৰিভিজন হয় কিন্তু স্পেচিয়েল ৰিভিজন কেতিয়াও ক'তো হোৱা নাই কোনে কয় যে SIR আমাৰ আগতো হৈছিল SIR গোটেই আমাৰ স্বাধীন ভাৰতৰ কোনোদিন SIR হোৱা নাই স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আজিলৈকে ক'তো হোৱা নাই মই তথ্য সহকাৰে আপোনালোকক ক'ব পাৰোঁ ইয়াতো এতিয়া SIR জাপি দিলে SIR দিয়াৰ পিছত CEO আমাক মাতি লৈ গ'ল আমাক ক'লে যে আপোনালোকে আমাক সহযোগ কৰক আমি বৈধ মানুহৰ নাম আমি কাকো কাটিব নিদিওঁ আৰু নিয়ম অনুযায়ী আমি সকলো কৰিম গতিকে আমাক সহায় কৰক কংগ্ৰেছ দলে সেই ক্ষেত্ৰত ক'লে যে যদি আপোনালোকে হাৰাশাস্তি নকৰে যদি প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কৰ্তন নহয় তেতিয়াহ'লে এই ক্ষেত্ৰত আমি সহযোগ কৰিম কাৰণ এখন শুদ্ধ ভোটাৰ তালিকা হোৱাটো কংগ্ৰেছ দলেও বিচাৰিছে প্ৰতিটো ক্ষেত্ৰত আমি সহায় কৰাৰ পাছত আজি যিটো দেখা গ'ল যে খচৰা ভোটাৰ তালিকা হোৱা বুলি কৈ হোৱাৰ পাছত তাৰ পিছত এতিয়া আপোনাৰ বিভিন্ন ধৰণৰ ক্লেইম এণ্ড অবজেকশ্যনৰ যিটো চলি আছে সেই সময়খিনিত যিটো হৈছে মানুহৰ অত্যাচাৰৰ সীমা চেৰাই গুচি গৈছে যাৰ তাত অবৈধভাৱে নটিচ গৈছে যি মানুহজনে কৰ্মসূত্ৰে এতিয়া বাহিৰত আছে এটা দিন সময় দিয়া নাই যে তেওঁ আহি শুনানি দিব লাগে সুশৰীৰে উপস্থিত হ'ব লাগে যদি কিবা কাৰণত তেওঁ বেমাৰ আজাৰৰ কাৰণে দিল্লী গৈছে চেন্নাই গৈছে আজি তেওঁ নৰিয়া গাৰ্ডে যদি নাহে তেতিয়াহ'লে তেওঁৰ নামটো কৰ্তন হ'ব প্ৰথম কথা হ'ল যে অভিযোগ কৰিছে কি ধৰণৰ অভিযোগ কৰিছে আপোনালোকে চাওক যে পৃথিৱীত নোহোৱা কথা যে যেতিয়া SR হৈছিল তেতিয়া কৈছিলে যে BLO এজন হ'ল অফিচাৰ BLOক নিয়োগ কৰে EROয়ে BLOজনে প্ৰতিজনৰ ঘৰত যায় BLA সকলক লগত লৈ দলৰ যিবিলাক BLA থাকে এজেণ্ট থাকে সেইবিলাকক লগত লৈ যায় এটা গোটেই প্ৰক্ৰিয়াটো আপোনাৰ BLOজন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এজন বিষয়া নোহোৱা নোপোজা অদ্ভুত অবৈধ নজিৰবিহীন এটা ঘটনা মই আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ যে এনেকুৱা নথি আহিছে যে যি BLO ঘৰে ঘৰে গৈ পেলাই আপোনাৰ নটিচ দিছে আপোনাৰ গোটেই কথাখিনি চাইছে BLO গৰাকী ডেড বুলি আহিছে ডেড মৰিল BLO গৰাকী মৰিল তাৰমানে কিমান আপোনাৰ নীতি বহিৰ্ভূত কামবিলাক হৈছে তাৰ মাত্ৰ এটা ন্যূনতম এইটো উদাহৰণ যেতিয়া ইয়াৰ অভিযোগ বৈধভাৱে আমি লিখিতভাৱে
আৰু আমাৰ ইয়াত আপোনালোকে দেখিছে এজন নহয় দুজন নহয় ৰিটায়াৰ্ড অফিচাৰ বিভিন্নজনক বিভিন্ন ঠাইত যেতিয়া এই অভিযোগবিলাক দিয়া গ'ল তেতিয়া বাধ্য হৈ ইনকুৱাৰী দিছিল ইনকুৱাৰীৰ পাছতো দেখা গ'ল যে এনেধৰণৰে আপোনাৰ নটিচ দিয়া আৰম্ভ হৈছে যিজনৰ নামত নটিচ দিছে মই স্পেচিফিকলি কৈছোঁ যিজনে নটিচ দিছে বহু ক্ষেত্ৰত তেওঁ গৈ পেলাই যেতিয়া সাধাৰণ মানুহে গৈ পেলাই কৈছে যে আপুনি আমাৰ নামত নটিচ দিছে মইতো নাজানোৱেই সেইকাৰণে আমি বিজেপিৰ সভাপতিগৰাকীয়ে 60টা সমষ্টিত যিটো ইনষ্ট্ৰাকশ্যন দিছিল যে 10,000 5,000 ভোট কাটিব লাগে তাৰ বিষয়ে এটা আমি ফৰ্মেলি অল পাৰ্টি অপজিশ্যনৰ গোটেই পাৰ্টিখিনিয়ে চহী কৰি আমি এখন এজাহাৰ দি থৈছিলোঁ এখন মেমৰেণ্ডাম আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু চিঅ'ক আমি নিজে গৈ পেলাই দিছিলোঁ তাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নহ'ল কোনকেইটা সমষ্টিত কিমান ভোট কাটিলে বিজেপিৰ সুবিধা হ'ব সেইটোও গোপনভাৱে এখন দিয়া আপোনাৰ গোপন তথ্য আমি চিঅ' ডাঙৰীয়াক দিছোঁ আজিৰ কথাটো হ'ল আপোনালোকৰ যে কাৰোবাক এদিন কাৰোবাক দুদিন যিদৰে দি পেলাই এটা হাৰাশাস্তি কৰিছে এইটো নজিৰবিহীন এটা ঘটনা হৈছে BLOগৰাকীক আপোনালোকে দেখিছে স্পেচিফিকেলি কৈছোঁ যে BLOগৰাকীকে আপোনাৰ নটিচ দিছে তাৰপিছতে আপোনালোকক মই ক'ব বিচাৰিছোঁ যে এই কথাবিলাক যেতিয়া হ'ল যেতিয়া দেখিলে যে নিয়মত এই কথাবিলাক তেওঁলোকে ধৰা পৰিল জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া নগাঁৱে গোটেই হিয়াৰিংটো বন্ধ কৰি দিবলগীয়া হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221